নমস্কাৰ আজি তোমালোকলৈ লৈ আহিছো সোশ্যাল সায়েন্সৰ এমসিকিউ সোশ্যাল সায়েন্সৰ এমসিকিউ কিমান ইম্পৰ্টেন্ট হয় তোমালোকৰ বাবে এটা কমেন্ট কৰিবা ভাল লাগিব আজি ডাইৰেক্ট প্ৰশ্নলৈ লৈ আহিছো আমি এমসিকিউ আনিছো আমি 2024 চনৰ যেটো আমাৰ পৰীক্ষা বেটিকৰ পৰীক্ষাত আহিছিল 2024 চনৰ সোশ্যাল সায়েন্সৰ এমসিকিউ সেইখিনি আমি যিমান পাৰো আজিৰ ভিডিওত আমি দিম আকৌ নেক্সট ভিডিওটো দি যাম কাৰণ এটা ভিডিওটো সম্পূৰ্ণ দিয়া সম্ভৱ নহব বহুত দীঘলীয়া হৈ যাব সেই হেতুকে এটা তোমালোকে প্ৰশ্ন চোৱা ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিত কৰণেৰে বৃহৎ বংগ শক্তি ভাঙি চুৰমাৰ কৰিব এই কথাষাৰ কাৰ উক্তি আছিল অপচন ধেৰ আছে তাত অপচন আমাৰ প্ৰয়োজন নাই আমি উত্তৰ লাগে ভাৰত সচিব হাৰ্ভাৰ্ড বিজলী তাৰপিছত নেক্সট প্ৰশ্ন সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমে প্ৰয়োগ কৰিছিল সত্যাগ্ৰহ আন্দোলন কৰিছিল আমাৰ ভাৰততে হৈছিল সেইটো কাৰণে উত্তৰ হ'ব ভাৰতবৰ্ষত সত্যাগ্ৰহ আমাৰ বেলেগ দেশতো কৰিব যোৱা নাই আমাৰ ইয়াতে হৈছিল ঠিক আছে নোট কৰি লোৱা আমি যিমান পাৰো আজিৰ ভিডিওত আমি দিবলৈ চেষ্টা কৰিম The next question to soa on dihol hoy question to 1911 sonor 12 December tarikhe Dillit onusthit Raj Abhishek onusthanot tolot dia kun keita sidhanto ghoshona kora hoisil e shuddho uttor keta likhisil to tar majote eta bhul ase hetu dia nai shuddho to hoise bongo punor ekotrikoron ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ 4 নম্বৰ 3 নম্বৰ অপচনটো ভুল আছিল এটো কাৰণ লিখা নাই 4 নম্বৰটো হ'ল অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায় এই তিনটাই হৈছে এই তিনটা ঘোষণা সিদ্ধান্ত কৰা হৈছিল এইকেইটা তোমালোকে মনত ৰাখা আৰু কি ঘোষণা আছে তোমালোক কি সিদ্ধান্ত লোৱা হৈছিল তাৰে কেটামান তোমালোকে চাই লবা ইয়াত অকলে তিনটা ঘোষণাই কৰা হোৱা নাছিল আৰু আছে গতিকে তোমালোকে এবাৰ 2024 ত এখিনি দিলে 25 ত বেলেগো দিব পাৰে গতিকে আৰু কেটামান তোমালোকে চাই লবা এনেকুৱা প্ৰশ্নবোৰ বেছি ইম্পৰ্টেন্ট হয় এবিলাক অলপ ইম্পৰ্টেন্ট টাইপৰ থাকে এবিলাক ইম্পৰ্টেন্ট ঠিক আছে গতিকে অকমান মনটো দিবা যে এইকেইটা আহিব তেনে নহয় আৰু বেলেগ দিব পাৰে সেইকাৰণে কি সিদ্ধান্ত লোৱা হৈছিল সেই বস্তুখিনি তোমালোকে কমপ্লিট কৰি লবা তেতিয়া প্ৰবলেম তোমালোকৰ নহয় ঠিক আছে নেক্সট প্ৰশ্ন মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম অৰ্থাৎ স্বাধীনতা এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম উত্তৰ হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু এটো প্ৰায় জানে সকলোৱে হয়নে নেক্সট কোৱেশ্চন প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল 16 আগষ্ট 1946 চনত 16 আগষ্ট 1946 চনত অসমত দাহ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল 1843 চনত নোট কৰা নেক্সট প্ৰশ্ন চোৱা 2024 1861 চনত সংগঠিত হোৱা কৃষক বিদ্ৰোহটোৰ হ'ল ক'ৰ আছিল ফুলগুৰি ধাবা প্ৰশ্ন 1881 চনত উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ কোনে আগ ধৰিছিল অৰ্থাৎ কি বুলি কৈছে প্ৰশ্নটো আছে কোনে নেতৃত্ব দিছিল বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল সম্বোধন ফংলুচাই
নেক্সট প্ৰশ্ন, অসমত ছাত্ৰ সন্মিলন গঠিত হৈছিল কেতিয়া? 1916 চনত। নেক্সট প্ৰশ্ন চোৱা, উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? উত্তৰ হ'ব ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কোন কেইজন সাহিত্যিকক জনা যায় বা কোন কেইজন নিম্নলিখিত সাহিত্যিকক জনা যায়? মই কেৱল উত্তৰটোহে লিখিছোঁ, অপশ্যন লিখা নাই। এই তিনিজন হৈছে, মনত ৰাখিবলৈ হ'ল তোমালোকে, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। হেমচন্দ্ৰ গোস্বামী, HG, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। HLC মনত ৰাখিলে হ'ল শ্বৰ্টকাটত, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন চোৱা, ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল? কলহনে। মেঘালয় খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত? উত্তৰ হৈছে অষ্ট্ৰিক গোষ্ঠীৰ। চফচৰ ফুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? কোন ৰাজ্যৰ? মিজোৰাম। অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? ভট্টদেৱে। এইবোৰ 2024 চনত অহা প্ৰশ্ন। আৰু তোমালোকৰ এইটো প্ৰথমে তোমালোকে স্ক্ৰীনশ্বট মাৰি লওঁ বা তোমালোকে লিখি হ'ল যদি ঠিক আছে বাৰু, নহ'লে স্ক্ৰীনশ্বট এটা মাৰি লওঁ। এতিয়া আমি আজি 15টামান দিয়া হৈছে MCQ, যিটো 2024 চনত আহিছিলে। তাৰ শুদ্ধ উত্তৰকেইটা আমি দিছোঁ, 15টা আজি দিছোঁ। আৰু তোমালোকৰ 45টাৰ ভিতৰত মই 15টাহে দিছোঁ আৰু 30টা আছে। তোমালোকক বিশেষকৈ দৰকাৰ লাগে নে নালাগে সেই বিষয়ে কমেণ্ট এটা কৰি জনাবা। কাৰণ মই দিম বুলি আগবাঢ়িছোঁ, তোমালোকে বিচাৰা নে নিবিচাৰা সেইটো তোমালোকৰ কথা। গতিকে তোমালোকৰ পৰা জানিব বিচাৰোঁ, কমেণ্ট এটা কৰি পেলাই জনাবা যে গোটেইখিনি লাগে নে নালাগে। ঠিক আছে, লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।